Good morning students. সকলো সকে ভালে আছা আমি আজি কারেন্ট ইলেক্ট্রিসিটিৰ লাস্ট লেকচাৰটো আমি ৰেকৰ্ড কৰিব গৈ আছো তো আজিৰ ক্লাছটোত আমি লাস্ট তিনটা ক্লাছত কারেন্ট ইলেক্ট্রিসিটিৰ মই এটা প্ৰথম ক্লাছতে কৈছিলো যে দুটা সেকশনস থাকে আমি ফার্স্ট সেকশনস তুমি পঢ়িলো ঠিক আছে তো আজি আমাৰ সেকেন্ড যেটো সেকশনস আছিল আমি কারেন্ট ইলেক্ট্রিসিটিৰ সেকেন্ড সেকশনটো পঢ়িম বোর্ড এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইয়া 3 মাৰ্কছৰ এটা কোৱেশ্চনস থাকে এন্ট্ৰেন্সৰ পইণ্ট অফ ভিউৰ পৰা তুমি যদি জেই মেইনছ বা তুমি নিট যদি দিবলৈ যোৱা তাত তুমি এটা কোৱেশ্চনস পাবাই আৰু যেটো আমি বোর্ড এক্সামৰ যে প্ৰ্যাকটিক্যাল আমাৰ ফিজিক্সৰ প্ৰ্যাকটিক্যাল এক্সামস থাকে তাতো আমাৰ ইয়াৰ পৰা একচুয়ালি তিনটা অপশনস থাকে ইয়াৰ পৰা তিনটা কোৱেশ্চনস আমাৰ ওলাই যায় তাৰ পৰা আমাৰ এটা মাস কৰিবলগীয়া হয় আমাৰ চইচ আৰু ঠিক আছে গতিকে আজি ক্লাছটোত আমি কারেন্ট ইলেক্ট্রিসিটিৰ যেটো প্ৰ্যাকটিক্যাল ইনস্ট্ৰুমেন্টেশন সেকশন সেই সেকশনটো আমি পঢ়িবলৈ গৈ আছো ঠিক আছে গতিকে লেকচাৰটো ভালকে শুনি যাব তো এতিয়া আমি প্ৰথমে গৈ আছো ইয়াত পঢ়িবলৈ একচুয়ালি কিৰচফছ ল ঠিক আছে কিৰচফছ ল পঢ়িব গৈ আছো কিৰচফছ ল বুলি কওঁতে কিৰচফছে একচুয়ালি কারেন্ট আৰু পটেনশিয়ালৰ ওপৰত তেওঁ গোটে কথাখিনি এনালাইসিস কৰি তেওঁ দুটা ল দিছিলে তাৰ কাৰণে তেওঁ যেটো প্ৰথম লটো তেওঁ কারেন্টৰ ওপৰত দিছিলে আৰু সেকেন্ড লটো তেওঁ ভোল্টেজৰ ওপৰত দিছিলে ঠিক আছে কারেন্টৰ ওপৰত তেওঁ যেটো ল দিলে হেতু তেওঁ একচুয়ালি কি বুলি কয় কিৰচফছ কারেন্ট ল বুলি কয় ঠিক আছে আৰু যেটো তেওঁ ভোল্টেজৰ ওপৰত দিলে সেই লটো কি বুলি কয় কিৰচফছ ভোল্টেজ ল ঠিক আছে এই কিৰচফ ভোল্টেজ লটো একচুয়ালি লুপ ল বা ভোল্টেজ ল ঠিক আছে বা কিৰচফ সেকেন্ড ল ঠিক আছে হে বিলু কয় তো ফার্স্ট ল টু এজ এ কিৰচফ ফার্স্ট ল নহলে কিৰচফ কারেন্ট ল বা সেকেন্ড ল টু কিৰচফ সেকেন্ড ল বা কিৰচফ ভোল্টেজ ল বা কিৰচফ লুপ ল ঠিক আছে এই হিচাপে তেওঁ না কৈ থৈ গল এতিয়া তেওঁ একচুয়ালি কিৰচফ ল কোলে কিনো ঠিক আছে কোলে কি যেতিয়া আমি চাবলৈ যাম তেওঁ কোলে কি কিৰচফ কারেন্ট ল তেওঁ কি কোলে ধৰি লৈছো মই এটা পইণ্ট ইয়াত আমাৰ আমি কেবাডালো ওয়্যাৰ কানেক্ট কৰিছো কেবাডালো ওয়্যাৰ কানেক্ট কৰি আছো আৰু এডাল ওয়্যাৰ মই কানেক্ট কৰিছো এটো ও পইণ্ট এটো R1 ৰেজিস্টৰ ইয়াৰ দি কারেন্ট I1 আহিছে এটো R2 ৰেজিস্টৰ ইয়াৰ দি কারেন্ট I2 গৈছে এটো সাপোজ R3 ৰেজিস্টৰ ইয়াৰ দি কারেন্ট সাপোজ I3 গৈছে R4 ৰেজিস্ট্যান্স কারেন্ট সাপোজ I4 গৈছে ঠিক আছে at the same time R5 resistance current suppose I5 suppose eto koro current suppose I5 ulaise yat suppose current I5 suppose ulaise ঠিক আছে এতিয়া কথা এটা মই কও ধৰি লৈছো যে মই যদি পানীৰ পাইপ কনসিডাৰ কৰো পানীৰ পাইপ ডালত মই যদি যিকোনো এটা পইণ্টত মই যদি ধৰি থাকো এফালে দি যিমান পানী ওলাব পাইপ ডালৰ সেই পইণ্টটো দি সিমান পানীয়ে ওলাই যাব যিমান হুমাল সিমানে ওলাই গল ঠিক আছে তো কিৰচফৰ মতে কারেন্টৰ মিটিং পইণ্টত সদায় যিমান কারেন্ট হুমাই সিমান কারেন্টই ওলাই যায় দেন ফাইনালি সেই পইণ্টত কিমান কারেন্ট থাকে না থাকে কাৰণ যিখিনি আছিল গুটেখিনি ওলাই গল ঠিক আছে একচুয়ালি কবলৈ গলে কথাটো এনে কোৱা মই সাপোজ এটা एग्जांपल লৈছো আমাৰ দাসনি কথাই কৈছো আমাৰ ক্লাস 12 ফৰ 2021 ত মোক যদি সোধে ক্লাস 12 ফত কিমান ষ্টুডেন্ট আছে মই সাপোজ কৰো 100 আছে এতিয়া 2022 গৈ 100 না থাকিব পাৰে ঠিক আছে কিন্তু একচুয়ালি 2022 সাপোজ 100 ষ্টুডেন্টে আছে কিন্তু একেখিনিয়ে আছে নে নাই নহয় এই বছৰ যিখিনি আছিল হেখিনি অহা বছৰটো 12 ফত নাই ঠিক আছে যিখিনি হুমাল গটেখিনিয়ে ওলাই গুছি গল ঠিক আছে দেন এভাৰেজ যদি মই চাবলৈ যাও 12 ফত ষ্টুডেন্টস কিমান থাকিল এটাও না থাকিল ঠিক আছে আকৌ নেক্সট এটা পইণ্ট টাইমটো আগুৱাই গৈ আছে ঠিক আছে সিমিলাৰলি ইয়াতো কি হৈ আছে যিকোনো এটা পইণ্টত যিমান কারেন্ট হুমাল হিমান কারেন্টই ওলাই গুছি যায় ঠিক আছে ইয়াৰ পৰা মই যদি চাবলৈ যাও সামেশন অফ কারেন্ট ইজ ইকুৱেল টু 0 ঠিক আছে কারেন্ট ইকুৱেল টু 0 এতিয়া ইয়াক এতিয়া মই যদি এক্সপ্ৰেছন লিখিবলৈ যাও I1 plus I2 plus I3 minus I4 minus I5 is equal to মই কি লিখিম 0 লিখিম ঠিক আছে তো 0 লিখিম এইটোৱে হৈ আছে কিৰচফছ কারেন্ট ল বা কিৰচফছ ফার্স্ট ল এতিয়া এই যেটো কিৰচফ ফার্স্ট ল আছে এই কিৰচফ ফার্স্ট লটো চাৰ্জ কনজাৰভেচন ল বুলিও কয় ঠিক আছে চাৰ্জ কনজাৰভেচন ল কিয় কয় ধৰি লৈছো মই এইটো এডাল মই কন্ডাক্টৰ ধৰিছো এটো এটা ক্ৰস সেকশনাল পইণ্ট এনি টাইম t
ইয়াত সাপোজ কারেন্ট I1 সোমাইছে কারেন্ট সাপোজ I2 ওলাই গৈছে ঠিক আছে এতিয়া মই যদি এই পয়েন্টত চাও কারেন্ট কিমান সোমাইছে I1 ওলাই গল কিমান I2 কিন্তু কিৰচফছ কারেন্ট ল মতে জিমান কারেন্ট সোমাই হিমান কারেন্টে ওলাই গল ঠিক আছে সোমাইছে কোনটো টাইমত যেটো টাইমত সোমাইছে টি টাইমত আকো হেতু টাইমতে ওলাই যায় ঠিক আছে তেনে হলে মই যদি এইখিনি চাও মানে Q1 = মই কি পালো Q2 পালো দেন ইয়াৰ মিনিং কি জিমান চাৰ্জ সোমাল হিমান চাৰ্জে ওলাই গল তেনেহলে ই চাৰ্জ কনজাৰভেশ্যন লটো কি হল obviously মানি চলিছে যাৰ কাৰণে কিৰচফছ কারেন্ট ল ইজ অলসো known as চাৰ্জ কনজাৰভেশ্যন ল ঠিক আছে এতিয়া কথাটো হল এইখিনি বুজাৰ পিছত মই এতিয়া আহিছো সাইন কনভেনশন ঠিক আছে যে কিৰচফ কারেন্ট লটো মই এতিয়া এপ্লাই কৰোতে মই মানে এজ এ হোল সাইন কনভেনশন কি লম যেতিয়া কারেন্টটো টুৱাৰ্ডছ দা পইণ্ট ঠিক আছে ইয়া যেনেকৈ দেখিছানে টুৱাৰ্ডছ দা পইণ্টলে যেতিয়া আহি থাকোতে কারেন্টটো সদায় কি লম পজিটিভলি লম ঠিক আছে আৰু যেতিয়া এৱে ফ্ৰম দা পইণ্ট এখিনি দেখিছানে আঁতৰি গৈছে এৱে ফ্ৰম দা সদায় কি লম নেগেটিভ লম বুজি পালানে সাইন কনভেনশন আকৌ এবাৰ কলো মই যে যেতিয়া কারেন্ট টুৱাৰ্ডছ দা পইণ্ট যেতিয়া হয় is taken as positive and away from the point taken as always কি negative ঠিক আছে বুজি পাইছা মোৰ মতে ডাউট থাকিবলগীয়া নাই তাৰপিছত থাকিবও পাৰে থাকিলে মোক সুধি লবা তাৰপিছত নেক্সট আমি গৈ আছো কিৰচফছ কারেন্ট ল বুজিলো এটা কিৰচফ ভোল্টেজ ললে আহিছো ঠিক আছে কিৰচফ ভোল্টেজ ললে আহিছো কিৰচফ ভোল্টেজ লটো কি বুলি কয় কিৰচফ ভোল্টেজ ল ইয়াত কি হৈ আছে total voltage at any point always কি হৈ আছে কনজার্ভ হৈ থাকে মানে কথাটো এনেকুৱা হল মই এটা সৰু এক্সাম্পল দি সার্কিট এটা তুমি লোৱা এটো সাপোজ এটা সার্কিট ইয়াত সাপোজ তুমি এটা ব্যাটারি সেল লগাই সাপোজ 5 ভোল্ট ই সাপোজ 3 ওহমৰ ৰেজিস্ট্যান্স এতিয়া ইয়াৰ পৰা এটা কারেন্ট ফ্লো হ'ব হোৱাৰ লগে লগে ইয়াৰ এক্ৰছত পটেনশিয়াল কিমান হ'ব ইয়াৰ এক্ৰছত পটেনশিয়াল বুলি ক'লে I * R হ'ব কিন্তু I * R টো কাৰ সমান হ'ব 5 ভোল্টৰ সমানে হ'ব মানে ইনে যদি চাবলৈ যোৱা বলো ইয়াতো 5 ভোল্ট আছে ইয়াতো 5 ভোল্ট কিন্তু নহয় এই 5 ভোল্টৱে ইয়াত প্ৰডিউস হৈছে তেনেহলে ইয়াত কিমান হ'ল পটেনশিয়াল ফাইনালি পটেনশিয়াল কিমান আছে যিমান আছে মানে এজ এ হোল এই 5 ভোল্টৱে ইয়াত আছে মানে টোটালটো সদায় কি হয়গে 0 হৈ যাবগে টোটালটো যদি মই চাবলৈ যাও ঠিক আছে যাৰ কাৰণে সদায় টোটাল পটেনশিয়াল V = কি হয় 0 মানে কিও কলো মই ইয়াত কি আছে I * R তো I * R = কিমান আছে 5 ভোল্ট ঠিক আছে সাপোজ মই V বিলে লিখি ললো এটা মই যদি চাবলৈ যাও I * V = কিমান পালো 0 ইয়াক মই এভাৰেজ ৰিজাল্টেন্ট পটেনশিয়াল কিমান পালো 0 পালো ঠিক আছে এটুকে কি বুলি কয় কিৰচফ ভোল্টেজ ল বুলি কয় এটা কথাটো হল কি কিৰচফ ভোল্টেজ ল যেটো আছে ঠিক আছে কিৰচফ ভোল্টেজ লটো এজ এ হোল তোমাৰ ইয়াৰ এতিয়া সাইন কনভেনশন তো কি হ'ব কিৰচফ ভোল্টেজ ল এপ্লাই কৰোতে সাইন কনভেনশন কি হ'ব তোমালোকে সোৱা এতিয়া সাইন কনভেনশনৰ কাৰণে সোৱা যেতিয়া তুমি ব্যাটারি সেলটো লবা এটো নেগেটিভ এটো পজিটিভ কারেন্ট এফালৰ পৰা আহিছে ঠিক আছে তুমি যেটো কারেন্ট ধৰিছা ইয়াত গলেই নহব তুমি ধৰা মতে কারেন্ট যদি হেমতে গৈছে কারেন্ট নেগেটিভৰ সোমাই যদি পজিটিভেদি ওলাইছে ঠিক আছে তেতিয়া তুমি ইয়াৰ যেটো ভি আছে ভি তুমি পজিটিভত লবা আকৌ কৈছো কারেন্ট নেগেটিভিটি সোমাইছে পজিটিভিটি ওলাইছে ঠিক আছে তো তুমিও সেইমতে ধৰিব লাগিব তুমি ধৰা মতে যদি কারেন্টটো গৈছে আৰু ইয়াত যদি নেগেটিভিটি সোমাই যদি পজিটিভিটি গৈছে তেনে হলে ইএমএফ টো মই পজিটিভত লম কিন্তু এনেকুৱা হ'ব পাৰে কারেন্ট ঠিক আছে পজিটিভিটি সোমাই নেগেটিভিটি ওলাইছে ঠিক আছে তেতিয়া মই ভোল্টেজটো কি লম নেগেটিভ লম ঠিক আছে নে এটো কৈছে সাইন কনভেনশন ধুনিয়াকে বুজিছা এতিয়া কিৰচফ ভোল্টেজ ল যেটো আছে তা কি বুলি কয় এনাৰ্জি কনজাৰভেশ্যন ল বুলি এনাৰ্জি কনজাৰভেশ্যন ল হি মানি চলে
কেনেকৈ মানি চলে এতিয়া চোৱা ধৰি লৈছোঁ মই এখন অভাৰব্ৰিজ এখন ধৰিছোঁ এনেকৈ অভাৰব্ৰিজ তুমি এনেকৈ ইয়ালৈ তুমি তলেদিও যাব পাৰা ঠিক আছে তুমি তলেদি ইয়াৰ পৰা ইয়ালৈ যাওঁতে তুমি যিখিনি এনাৰ্জি খৰচ কৰিলা এতিয়া ইয়াত ওপৰদি গ'লে কি হ'ব তুমি ইয়াৰ পৰা ইয়ালৈ যাওঁতে তোমাক এক্সট্ৰা এনাৰ্জি লাগিব ঠিক আছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে তুমি যিমান এনাৰ্জি খৰচ কৰা ইয়াৰ পৰা এনেকৈ ওপৰলৈ যাওঁতে তোমাৰ এনাৰ্জি বেছি খৰচ হ'ব কিন্তু এইকন পইণ্টৰ পৰা এইকন পইণ্টলৈ যাওঁতে তুমি যিমান এনাৰ্জি খৰচ কৰিবা ইয়াত তুমি খৰচ কৰিবই নালাগে নিজে যাব কিহৰ কাৰণে তো ফাইনেলি ইয়াৰ পৰা ইয়ালৈ যিমান এনাৰ্জি লাগিলহেঁতেন ইয়াত তোমাৰ ইয়াৰ পৰা ইয়ালৈ বেছিকৈ লাগিল সিমানখিনিয়ে লাগিল কিন্তু ইয়াৰ পৰা ইয়ালৈ কি হ'ল কমি গ'ল নে নাই ঠিক আছে সেইকাৰণে নিগেটিভ পটেনচিয়েলৰ পৰা পজিটিভ পটেনচিয়েললৈ যাওঁতে ঠিক আছে ইলেক্ট্ৰনৰ যিমানখিনি এনাৰ্জি সি কি কৰে এজ এ হোল মানে গেইন কৰে আকৌ সিমানখিনি মানে লছ কৰি আছে ইয়াতো লছ কৰি আছে না সিমানখিনি এনাৰ্জি আকৌ ইয়াৰ পৰা সি কি কৰি আছে গেইন কৰি আছে দেন ফাইনেলি তাৰ টোটেল এনাৰ্জি অলৱেজ কি থাকে কনজাৰ্ভ থাকে বুজি পালা যাৰ কাৰণে এনাৰ্জি কনজাৰ্ভেশ্যন লটো মানি চলে এটা ফিজিক্সৰ ভাষাত ক'বলৈ গ'লে ল' পটেনচিয়েল টু হাই পটেনচিয়েল যাওঁতে ল' টু হাই যাওঁতে সি এক্সট্ৰা এনাৰ্জি ইউজ কৰে ঠিক আছে যিখিনি এনাৰ্জি সি লছ হৈ যায় তাৰ সেই লছ হোৱা এনাৰ্জিখিনি সি হায়াৰ টু লোৱাৰ যেতিয়া মুভ কৰে সি সেইখিনি এনাৰ্জি আকৌ কি কৰে গেইন কৰি লয় ঠিক আছে দেন ফাইনেলি এইটো পইণ্টৰ পৰা ল' টু হাইটো আকৌ ল' পাওঁতে যিমান এনাৰ্জি খৰচা হ'ল সেইটো এজ এ হ'ল সমানেই থাকিল যাৰ কাৰণে তাক আমি কি বুলি কওঁ এনাৰ্জি কনজাৰ্ভেশ্যন ল বুলি কওঁ ঠিক আছে বুজি পাইছে এইকণলৈকে তাৰপিছত এতিয়া কি হৈ আছে আমাৰ এইকণলৈ আমি চাইন কনভেনশ্যন বুজিলোঁ এতিয়া কথা এটা পৰীক্ষাত আহে কেতিয়াবা সোধে বা তোমাৰ কি সোধে যে এনাৰ্জি মানে ফাৰ্ষ্ট ল আৰু ছেকেণ্ড ল দুইটাৰ মাজত বেসিক্যালি ডিফাৰেন্সনো কি ঠিক আছে এটা ফাৰ্ষ্ট ল তোমাক কি কৰি আছে সামেশন অফ কারেন্ট কনস্ট্যান্ট বুলি কৈ আছে ই সামেশন অফ কি বুলি কৈ আছে ভি কনস্ট্যান্ট বুলি কৈ আছে ঠিক আছে তাৰ পিছত এই সার্কিটটো হওঁতে ওপেন ক্লোজ বুলি তো কথা নাই এই সার্কিটটো এনেকে জেনিয়া তেনিয়া আহিব পাৰে তো এই কাৰণে ই ওপেন অবলিক ক্লোজ দুইটা ক্ষেত্ৰতে ফাৰ্ষ্ট লটো কি হয় মানে exist হয় কিন্তু সেকেন্ড ল only closed loop হে exist হয় closed loop only closed loop তাতে সেকেন্ড ল exist হয় সেই কাৰণে এই দুটাই তাৰ বেসিক ডিফারেন্স দুইটা লৰ মাজত হা বুজিছাগে পালা তো এতিয়া এইখিনি বুজাৰ পিছত এতিয়া আমি যাম যে কিৰচফছ ল মইতো কিৰচফছ লটো মই কৈ আছো কিন্তু কিৰচফছ লটো মই যদি আপা বুজাই দিও এক্সাম্পলটা দি পেলাই তেতিয়া তোমালোকে অলপ বেছি ভালকে বুজি পাবা ঠিক আছে এতিয়া আমি কিৰচফছ ল বুলি কওঁতে ধৰি লৈছো মই জাস্ট দেখাইছো হে এটা সার্কিট দি পেলাই যে এটো এটা সার্কিট ভালকে মন কৰিবা মোক বহুতে খুদি থাকে কিৰচফছ ল তো বুজাই দিয়ক স্যার বুজাই দিয়া আমাৰ নিজৰ ষ্টুডেন্টছে খুদি থাকে বুজোৱাৰ পিছতো পাহৰে সেই কাৰণে হেখিনি কাৰণে আকৌ এবাৰ যেটো পৰীক্ষাৰ এক্সটেন্ড হৈছে পিছুৱাইছে পৰীক্ষা গতিকে হেখিনি কাৰণে এতিয়া তুমি ফিগাৰটো তুমি সাপোজ ইয়াত ভ্যালু থাকিব আৰু ঠিক আছে আমি যে জেনাৰেলাইজ কৰি বুজিছো জাস্ট প্ৰথম কনসেপ্টটো ল যেতিয়া আমি এনেকুৱা এটা ফিগাৰ পাম তাক আমি প্ৰথমতে নেমিং কৰি লওঁ লুপখিনি আমি কনসিডাৰ কৰি লওঁ ঠিক আছে আমি লুপখিনি কনসিডাৰ কৰি ললো আমাৰটো এটা ব্যাটাৰি সেল দুটা আছে ঠিক আছে ব্যাটাৰি সেল দুটা আছে গতিকে জেনাৰেলি দুইটাৰ পৰাই কাৰেন্ট ওলাই তো আমি ধৰি ললো ইয়াৰ পৰা কাৰেন্ট তোমাৰ I1 ওলাল ইয়াৰ পৰা কাৰেন্ট সাপোজ I2 ওলাল এফালে I1 এফালে গৈ I1 প্লাস I2 এনেকে আহি পেলাই এটো এনেকে গল না এনেকে গৈ হি ইয়াত খুমাব তোমাৰ I2 আকৌ এফালে গুছি আহিব হি I1 ঠিক আছে কারেন্টৰ ডাইৰেকশনখিনি আমি দি ললো কারেন্ট ডাইৰেকশনখিনি দি লোৱাৰ পিছত এতিয়া আমি কি কৰিম ইয়াৰ পৰা দুটা লুপ কনসিডাৰ কৰিম দুটা ইকুৱেচন মিনিমাম নবনালে আমি ইকুৱেচন সলভ কৰিব নোৱাৰিম নিমৰ ভ্যালু উলিয়াব নোৱাৰিম যাৰ কাৰণে আমি ইয়াত দুটা ইকুৱেচন বনাই লম দুটা ইকুৱেচন বনাবলৈ যাওঁতে সাপোজ প্ৰথমতে মই কি কৰি আছো মই তোমাৰ এই গুটি লুপটো লৈ আছো ঠিক আছে গুটি লুপটো বুলি কওঁতে মই এ পৰা আৰম্ভ কৰিলো এ বি সি ডি ই এফ আকৌ এ দেখিছানে মই জপা আৰম্ভ কৰিছো তাতে শেষ কৰিব লাগিব
হৈছে এতিয়া তুমি এনেকে চাবা a ৰ পৰা b তে a ৰ পৰা b লে কারেন্ট গৈছে নে নাই জনে b পাইলে হে গৈছে রেজিস্ট্যান্স যেহেতু নাই মানে i1 প্লাস i2 কারেন্ট গৈছে ঠিক আছে কিন্তু রেজিস্ট্যান্স কি আছে 0 আছে a পৰা b লে একো কথা নাই 0 তাৰ পিছত নেক্সট b পাছিলে কারেন্ট নাই যোৱা b পাছিলে মই b পাছিলে ধৰিছো না c পা b লেহে গৈছে যাৰ কাৰণে মাইনাস লিখিলো তো কারেন্ট কিমান গৈছে i1 b পাছিলে রেজিস্ট্যান্স কিমান আছে 0 ঠিক আছে তাৰ পৰা নেক্সট কি আছে b পাছিলে মোৰ হৈ গল নেক্সট আছে মোৰ c পা দিলে দেখিছানে c পা দিলে কারেন্ট গৈছে নাই জানো কারেন্ট এনেকেহে আইছে মই লিখিছো c পা দি মই উল্টা ধৰিছো যাৰ কাৰণে মাইনাস মই ধৰাৰ মতে কারেন্টটো উল্টাকে আহিছে বাৰে বাৰে কৈ আছো c পা দিলে কারেন্ট কিমান গৈছে i1 গৈ আছে ৰেজিস্ট্যান্স কিমান আছে r1 আছে ঠিক আছে হৈ গল তাৰ পিছত নেক্সট আছে d পা ইলে ডিৰ পৰা ইলেও কারেন্ট নাই যোৱা মাইনাস কিমান কারেন্ট গৈছে মানে আছে i1 ৰেজিস্ট্যান্স কিমান 0 তাৰ পিছত কি আছে ইৰ পৰা f হলে ইয়াতো কারেন্ট কি আছে এই কারেন্টটো আহিব এনেকে ই পা f মানে কিমান হ'ব মাইনাস মই ই পা f লিখিছো আহিছে f পাই হে মাইনাস i1 প্লাস i2 ইনটু কি হ'ব 0 নাই তাৰ পিছত নেক্সট কি আছে f ৰ পৰা a লে ঠিক আছে কিন্তু কারেন্ট গৈ আছে এনেকে তাতো মাইনাস কিমান i1 প্লাস i2 হোল ইনটু কিমান r3 হৈছে নে আকৌ দেখাইছো a পৰা b লে ৰেজিস্ট্যান্স নাই ইয়াত 0 b পা c লে ৰেজিস্ট্যান্স নাই 0 c পা d লে ৰেজিস্ট্যান্স আছে r1 কারেন্ট আছে i1 ঠিক আছে কিন্তু c পা দিলে লিখিছো কারেন্ট d পা c লে যাৰ কাৰণে মাইনাস তাৰ পিছত কি আছে d পা ইলে কারেন্ট নাই যোৱা d পা ইলে কারেন্ট i1 ৰেজিস্ট্যান্স কিমান আছে 0 আছে 0 তাৰ পিছত নেক্সট আছে ইৰ পৰা f হলে কারেন্ট আছে ৰেজিস্ট্যান্স 0 তাৰ f ৰ পৰা a লে ৰেজিস্ট্যান্স r3 কারেন্ট i1 প্লাস i2 কিন্তু অপোজিট আছে ঠিক আছে ir হৈ গল ir ইকুয়াল টু কি হয় emf বা ভোল্টেজ তো এই গুটি লুপটো ভোল্টেজ কি আছে এইটো আছে ঠিক আছে ইয়াৰ এতিয়া মই ধৰিছিলো কি c পা দিলে ধৰিছো কারেন্টটো এফালে গৈছে হয় ইয়াপা এফালে গৈছে হয় মই ধৰিছো এপিনে ধৰা মানে কারেন্ট কোড সোমাইছে পজিটিভত উলাইছে কি হেদি নেগেটিভ কিমান -e1 ঠিক আছে তেনে ক্ষেত্ৰত মই যদি চাবলৈ যাওঁ এই গুটেখিনি মই কি পালো -i1 r1 আকৌ হিফালে মই পালো -i1 plus i2 whole into r3 equal to -e1 ঠিক আছে এতিয়া মই যদি মাইনাস ই গুটেখন হেৰি কৰি দিও then i1 r1 plus i2 into r3 is equal to e1 এটা ইকুয়েশন মই পালো ঠিক আছে এটা ইকুয়েশন মই পালো তাৰ পিছত নেক্সট মই এটা লুপ লওঁ নেক্সট মই সাপোজ এটো লুপ মই এনেকে লওঁ b c d e আকৌ b দেখিছানে b পা c লে c পা d লে d পা e লে e পা b লে ঠিক আছে b পা c লে কারেন্ট কিমান গৈছে i1 ৰেজিস্ট্যান্স 0 বুজি আছা c পৰা d লে কারেন্ট নাই যোৱা কাৰণে কারেন্টটো নাই যোৱা উল্টা গৈছে কিমান গৈছে i1 ৰেজিস্ট্যান্স কিমান r1 ঠিক আছে অর্থাৎ কি আছে d পা ইলে নেক্সট d পা ইলে কারেন্ট আছে কিমান i1 এফালে আইছে না উল্টা ৰেজিস্ট্যান্স 0 তাতো e পা b লে কারেন্ট গৈছে নে গৈছে কিমান গৈছে i2 গৈছে ৰেজিস্ট্যান্স কিমান আছে r2 আছে is equal to মই কি ধৰিছো e পা b লে ইয়াতো e পা b লে আছে দেন e পা b লে কারেন্ট গৈছে নেগেটিভ দি সোমাইছে পজিটিভ দি ওলাইছে মানে e2 ঠিক আছে তেনেহলে মই কিমান পালো i2 r2 minus i1 r1 is equal to e2 ঠিক আছে ঠিক আছে
দেন মই দুটা ইকুৱেশ্যন পালোঁ দুটা ইকুৱেশ্যন মই যদি সলভ কৰি দিওঁ ইকুৱেশ্যন মানে এনেকৈ মই ইকুৱেশ্যন সলভ কৰি পেলাই মই পিছত আনসাৰ উলিয়াব লাগিব ঠিক আছে মই খালি তোমাক এতিয়া কিৰচফছ লটো ইউজ কেনেকৈ কৰে মই হেতুহে কৰি দিছোঁ এতিয়া মই তোমাক এটা নিউমাৰিকেল ভ্যালু দি পেলাই মই নিউমাৰিকেল এটা কৰি দিম ঠিক আছে তেতিয়া তাৰ পৰা বেছি ভালকৈ বুজিবা এটো জাস্ট ফৰ্মুলাটোহে বুজাই দিলোঁ কেনেকৈ কৰিব লাগে সবে সাগে বুজি আছা ডাউট নাই সাগে তাৰ পিছত নেক্সট এতিয়া কুৱেশ্যন এটা মই লৈছোঁ কুৱেশ্যন এটা মই দি আছোঁ এইটো কুৱেশ্যন তাৰ পিছত এতিয়া চোৱা ইয়াৰ এতিয়া কুৱেশ্যনটো এটো আছে ঠিক আছে ইয়াত সাপোজ তোমাক ইয়াত কাৰেন্ট উলিয়াব দিব পাৰে ইয়াত কাৰেন্ট উলিয়াব দিব পাৰে ইয়াত কাৰেন্ট উলিয়াব দিব পাৰে ঠিক আছে এতিয়া আমি প্ৰথমতে কি কৰিম কুৱেশ্যনটোত আমি এ বি সি ডি ই এফ এ ঠিক আছে যেটো ইয়াত সাৰ্কিট দুটা আছে ব্যাটাৰি দুটা আছে ইয়াৰ পৰা মই সাপোজ কাৰেন্ট I1 উলিয়ালো ইয়াৰ পৰা সাপোজ কাৰেন্ট I2 উলাল ঠিক আছে আহি দুইটা ইয়াত I1 প্লাস I2 হল এনেকে গৈ আকৌ এফালে I2 গুছি গল এফালে I1 গুছি যাব পুৰা বুজিছা ইকন লেখে ডাউট নাই সাগে এতিয়া তোমাক মই প্ৰথমতে মই ইয়াৰ লুপ কাটা বনাইছো A B C D E F E পুৰা মন কৰিবা তোমাৰ এতিয়া কি আছে A পৰা B লে তোমাৰ এতিয়া A পৰা B লে কাৰেন্ট তো আহিছে কি কাৰেন্ট আহিছে এনেকে I1 আহিছে ৰেজিস্ট্যান্স নাই তো 0 তাৰ পিছত ৰেজিস্ট্যান্স 0 মই এতিয়া প্ৰথমে লিখি যাও দিয়া A পৰা B লে I1 ৰেজিস্ট্যান্স 0 বুজিছা সাগে তাৰ পিছত নেক্সট B পৰা C লে মই বাৰে কৈছো এই ক্লাছটো মই 11 ৰ পৰা 12 তেওঁলোকক পেসি টাৰ্গেট তাৰ পিছত 12 ফৰ ৰিভিজন আৰু ড্ৰপাৰ্ছনে চাব পৰা ড্ৰপাৰ্ছৰ ইয়াৰ পিছৰ যিকেটা লেকচাৰছ হ'ব হেকেটা ইম্পৰ্টেন্ট এইখিনি জাস্ট মই যে হল ক্লাছ 12 ফৰ ফিজিক্স পঢ়াই আছো খালি মই এতিয়া হা যে হল তাৰপিছত B পৰা C লে কাৰেন্ট কিমান আহিছে কাৰেন্ট B পৰা C লে আহিছে যাৰ কাৰণে প্লাস I1 প্লাস I2 ৰেজিস্ট্যান্স কিমান আছে 0 তাৰ পিছত কি আছে C পৰা D লে দেখিছানে C পৰা D লে মই যেনেকৈ লিখিছো C পৰা D লে কাৰেন্ট দেখিছানে মই যেনেকৈ দেখিছো C পৰা D কাৰেন্ট C পৰা D লে গৈছে কিমান কাৰেন্ট গৈছে I1 প্লাস I2 ৰেজিস্ট্যান্স 5 গৈছে দেন প্লাস কিমান I1 প্লাস I2 ইনটু 5 ঠিক আছে তাৰ পিছত কি আছে D পৰা E আছে D পাইলে ৰেজিস্ট্যান্স নাই লিখা দৰকাৰই নাই আসলতে E পৰা F কাৰেন্ট I1 গৈছে ৰেজিস্ট্যান্স নাই 0 হ'ব তেনাকো F ৰ পৰা A দেখিছানে F ৰ পৰা A লে কাৰেন্ট কিমান গৈছে চোৱাচোন F ৰ পৰা A লে গৈছে না যাৰ কাৰণে প্লাস কাৰেন্ট কিমান গৈছে I1 ৰেজিস্ট্যান্স কিমান আছে 1 হৈ গল IR ইকুৱেল টু V কাৰেন্ট কোন গৈছে F ৰ পৰা A লে সোমাইছে না সোমাইছে F ৰ পৰা A সোমাইছে নিগেটিভত সোমাই পজিটিভত ওলাইছে মই যেনেকে ধৰিছো হেমতে গৈছে যাৰ কাৰণে ইকুৱেল টু কিমান 1.5 ঠিক আছে 1.5 তেনে ক্ষেত্ৰত মই কিমান পালো এতিয়া চোৱাচোন 0 হল ইয়াত 5 I1 plus 5 I2 plus I1 is equal to 1.5 ঠিক আছে তাৰ পৰা মই কিমান পালো 6 I1 plus 5 I2 is equal to 1.5 এটা ইকুৱেশ্যন পালো ঠিক আছে তাৰ পিছত মই নেক্সট ইচ্ছা কৰিছো সাপোজ মই BC DE সাপোজ আকৌ B ঠিক আছে মই লব গৈছো তুমি চোৱা B পাছিলে কাৰেন্ট আহিছে ৰেজিস্ট্যান্স আছে নে নাই গতিকে নিলিখুৱে C পা দিলে গৈছে C পা দিলে লিখিছো কাৰণে C পা দিলে মই ডাকটো দি বুজাইছো আৰু C পা দিলে কাৰেন্ট কিমান গৈছে I1 প্লাস I2 গৈছে ৰেজিস্ট্যান্স কিমান আছে 5 আছে তবা D পা ইলে কাৰেন্ট গৈছে নে কাৰেন্টটো গৈছে ৰেজিস্ট্যান্স নাই পটেনশিয়াল ড্ৰপ নাই হোৱা তাৰ পিছত E পৰা B লে কাৰেন্ট গৈছে নে E পৰা B লে
কাৰেণ্ট গৈছে কিমান কাৰেণ্ট গৈছে গতিকে প্লাস কিমান গৈছে I2 গৈছে কিমানৰ মাজৰে গৈছে 2 ওহম ইজ ইকুৱেল টু ই পৰা বিলে কাৰেণ্ট গৈছে মই ধৰা মতে কাৰেণ্ট গৈছে ওকে কাৰেণ্ট গৈছে মানে গৈছে কোড সোমাইছে নেগেটিভ কোডি ওলাইছে পজিটিভ এন্ড একৰ্ডিং টু সাইন কনভেনশন পজিটিভ 2 তেনে হলে কিমান আহিব 5 2 মানে I1 plus 7 I2 is equal to 2 equation 2 পালো ঠিক আছে এইখিনি এটা সলভ কৰিব লাগিব এইখিনি সলভ কৰিবে দুটা ইকুৱেচন সলভ কৰি পেলাই তোমাৰ I1 ওলাব দেন তোমাৰ I2 ওলাব ঠিক আছে I1 ওলোৱা মানে I1 কাৰ মাজেৰে গৈছে 1 ওমৰ মাজেৰে গৈছে যদি I2 ওলাই I2 2 ওমৰ মাজেৰে গৈছে আৰু তোমাৰ যদি 5 ওমৰ মাজেৰে উলিওৱা কাৰেন্ট লাগে তেনে হলে I1 plus I2 কৰি দিবা 5 ওমৰ মাজেৰে যাব আৰু এটা কথা এইটো জানকে শিকাই যদি তুমি এটো সাইন কনভেনশন ইউজ কৰা তেনে হলে তুমি I1 যদি নেগেটিভ থাকে নেগেটিভ লিখিবা ঠিক আছে যদি নেগেটিভ কারেন্ট পোৱা নেগেটিভ লিখিবা টোটাল কৰিবা যেটো হয় ঠিক আছে বুজি পাইছা ধুনিয়াকে কিৰচফছ ল ডাউট নাই সাগে দেন ঠিক আছে ইয়াৰ পিছত এতিয়া মই গৈ আছো নেক্সট টপিকটো মই গৈ আছো তোমালোকে মই কিৰচফছ মানে থিওৰিটো বুজাই দিলো তাৰ লগত মই এটাটো থিওৰিটিক্যাল ফৰ্মুলা শিকাই দিছিলো আৰু নিউমেৰিকেল শিকাই দিছো তোমালোকে ঘৰত 3-4টা মান কৰিবাচোন প্ৰেক্টিস ঠিক আছে প্ৰেক্টিসটো কৰি চাবা নুবুজিবলগীয়া একো নাই কি এতিয়া মই নেক্সট গৈ আছো হুইষ্টন ব্ৰিজ ঠিক আছে হুইষ্টন ব্ৰিজ কি বস্তু বুলি চাবলৈ গলে এটা একচুয়ালি হৈ আছে কি ইলেক্ট্ৰিক্যাল সার্কিট ঠিক আছে কি ইলেক্ট্ৰিক্যাল সার্কিটটো যেটো আমি অ্যাৰেঞ্জ কৰো তাত কি হয় এজ এ হোল ব্ৰিজ ফৰ্মত কৰো তার আমাৰ তিনিটা কি হয় নন ৰেজিস্ট্যান্স থাকে আৰু এটা আননোন ৰেজিস্ট্যান্স থাকে মানে চাৰিটা ৰেজিস্ট্যান্স দি পেলাই এটা ব্ৰিজ ফৰ্মত সার্কিট ফৰ্ম কৰা হয় আৰু সেই সার্কিট থ্ৰু দি মই তিনিটা নন ৰেজিস্ট্যান্স লৈ পেলাই এটা আননোনৰ ভ্যালু উলিয়াও ঠিক আছে সেই যেটো ফৰ্মেশন তাকে আমাৰ কি বুলি কয় হুইষ্টন ব্ৰিজ বুলি কয় ঠিক আছে হুইষ্টন ব্ৰিজ মানে তুমি বস্তুটো এনেকে ভাবা ইয়া তুমি চাৰিটা ৰেজিস্ট্যান্স লোৱা এনেকে ঠিক আছে তুমি চাৰিটা ৰেজিস্ট্যান্স ললা ইয়া তুমি পটেনশিয়াল কানেক্ট কৰি দিয়া ভি কানেক্ট কৰিলা আৰু এই দুইটা ইয়াৰ তুমি এটা গ্যালভানোমিটাৰ কানেক্ট কৰা ঠিক আছে কানেক্ট কৰিলা এই যেটো ফৰ্মেশন এই ফৰ্মেশনটোকে তুমি কি বুলি কয় এজ এ হোল হুইষ্টন ব্ৰিজ বুলি কয় কিন্তু এটা কিতাপত যেটো ডায়াগ্ৰাম থাকে তাক তুমি অকমান বেলেগলি তুমি এনেকে টানি দিয়াছোন ওপৰলে টানিলে কি এনেকুৱা হৈ যাব আৰু ই এনেকুৱা হৈ যাব ঠিক আছে বুকৰ একচুয়ালি ডায়াগ্ৰামটো এনেকে থাকে আৰু এতিয়া মই বুকত থকা ডায়াগ্ৰামটো ড্ৰ কৰিছো এপাক চাই লবা সবে এই বস্তুটো প্যাৰালেলত আছে তারপর এটো সাপোজ পি এটো পি এটো সাপোজ কিউ এটো সাপোজ আর এটো সাপোজ এস ঠিক আছে ইয়াত সাপোজ গ্যালভানোমিটাৰ আছে ইয়াত তোমাৰ ব্যাটাৰি সেল লগাই দিছে এই সার্কিটটোকে আমি কি বুলি কওঁ হুইষ্টন ব্ৰিজ সার্কিট এতিয়া এই সার্কিটটো তোমাৰ হ'ব লাগিব কি এটো সার্কিট সরি মই ইয়াত পি কিউ লিখি লৈছো ভিতৰত মই বুজাবলৈ ইজি হ'ব নোটটোৰ মতে মানে তো ইয়াত হয় কি এইখিনি বা এইখিনি যেটো ৰেজিস্ট্যান্স তোমাৰ পাবা ৰেশিও ইজ ইকুৱেল টু এইখিনি বা এইখিনি ঠিক আছে মানে পি বাই কিউ ইজ ইকুৱেল তুমি কি পাব লাগিব আৰ বাই এস পি বাই কিউ যেটো ৰেশিও পাবা সেই ৰেশিওটো আৰ বাই এছৰ ৰেশিওৰ সমান হ'ব লাগিব যদি সমান হয় তেনে হলে এই ব্ৰিজখনক কি বুলি কয় ব্যালেন্স হুইষ্টন ব্ৰিজ বুলি কয় আৰু যেতিয়া ব্ৰিজখন ব্যালেন্স হয় হোৱাৰ লগে লগে ইয়াৰ মাজেটো কাৰেন্ট নাযাবই ব্যালেন্স মানে ইহতৰ পটেনশিয়াল সেম ইহত দুটাৰ পটেনশিয়াল সেম হয় মানে ইয়াৰ মাজে কাৰেন্ট নাযায় নোযোৱা মানে গ্যালভানোমিটাৰটো কাম নাই কি যদি গ্যালভানোমিটাৰটো কাম নাথাকে ঠিক আছে নাথাকা মানে ব্ৰিজখন ব্যালেন্স হয় এটোকে আমি কি বুলি কওঁ ব্যালেন্স হুইষ্টন ব্ৰিজ এটা ব্যালেন্স হুইষ্টন ব্ৰিজৰ এই যেটো ফৰ্মুলাটো ইয়াক আমি এটা ডিৰাইভ কৰিবলৈ যাম যেটো আমি ডিৰাইভটো কৰি দেখাও ডিৰাইভ কৰিবলৈ যাওঁতে আমি কি কৰিম কিৰচফছ ল ইউজ কৰিবলৈ যাওঁতে
কিৰচফছ ল ইউজ কৰিবলৈ যাওঁতে সেম ফৰ্মুলা তুমি এটুক এটা সাৰ্কিট বুলি ধৰি লোৱা সাৰ্কিট বুলি ধৰি তুমি এটো এ বি সি ডি তুমি ধৰিলা ঠিক আছে ইয়াৰ পৰা তুমি কাৰেন্ট আই কাৰেন্ট গৈছে বুলি দিয়া ইয়াৰ মাজেৰে কাৰেন্ট I1 গল ইয়াৰ মাজেৰে কাৰেন্ট I2 গল এইকন জায়গা পোৱাৰ পিছতে যদি গ্যালভানোমিটাৰ আছে ইয়ালেওটো এটা কাৰেন্ট সোমাই আহিব ধৰি লৈছো গ্যালভানোমেট্ৰিক কাৰেন্ট IG তেতিয়া I1 পৰা যদি গ্যালভানোমিটাৰ কাৰেন্ট গুচি যাব I1 IG আহিব IG আহিব আহি একন জায়গাত মিট কৰি এপিনে কি যাব I2 তো আহিয়া আছিল এফালে পা IG আহিল I2 plus IG আহিল ঠিক আছে এটো হৈ গল আমাৰ সাৰ্কিটটো কিহৰ হুইষ্টন ব্ৰিজৰ এতিয়া যদি আমি হুইষ্টন ব্ৰিজৰ সাৰ্কিটটো বনালো এতিয়া আমি কিৰচফছ ল ইউজ কৰি পেলা কি কৰিম লুপ বনাম তো আমি প্ৰথমে কি কৰিম A B D A ঠিক আছে এটা লুপ লৈ লওঁ এটা লুপ লোৱাৰ লগে লগে A B D A B D A ঠিক আছে তো এটা কথাটো হল কি A B D এৰ পৰা B লে কাৰেন্ট গৈছে নে গৈছে কিমান কাৰেন্ট গৈছে I1 কাৰেন্ট গৈছে কিমান আছে P আছে দেন B পা D লে কাৰেন্ট আহিছে নাই তো B পা D লে কাৰেন্ট আহিবলৈ যাওঁতে B পৰা D লে কাৰেন্ট আহিছে B পা D ধৰিছো কিমতে আহিছে কিমান কাৰেন্ট আহিছে IG আহিছে লগত কি আছে G আছে ৰেজিস্ট্যান্স গ্যালভানোমিটাৰৰ G ধৰি লৈছো তাৰ পিছত D পৰা A আছে মোৰ কিন্তু D পা A আছে কিন্তু কাৰেন্ট A পৰা D লেহে আহিছে অপজিটত আহিছে মই ধৰা মতে কাৰেন্ট নাই যোৱা তেনেহলে মোৰ মতে কি অপজিটত আহিছে কিমান কাৰেন্ট I2 লগত ৰেজিস্ট্যান্স কিমান R EMF কিবা আছে নে ইয়াত EMF নাই 0 ঠিক আছে এটা ইকুৱেচন মই পালো তাৰ পিছত নেক্সট মই গৈ আছো B C D B নেক্সট লুপটো ললো B C D B লৈছো মই তা B পা C লে কাৰেন্ট গৈছে B পা C লে কাৰেন্ট গৈছে কিমান কাৰেন্ট গৈছে B পা C লে I1 minus I2 কাৰেন্ট গৈছে ৰেজিস্ট্যান্স কিমান আছে Q আছে তাৰ পৰা C ৰ পৰা D লে কাৰেন্ট নাই যোৱা D পা C লেহে গৈছে কিন্তু মই ধৰিছো কি C ৰ পৰা D D লে কাৰেন্ট কিমান আহিছে চোৱাচোন C ৰ পৰা D লে কাৰেন্ট নাই আহি কাৰণে মাইনাস কিমান I2 plus IG হোল ইনটু কি আছে S ঠিক আছে তাৰ পিছত D ৰ পৰা B লে কাৰেন্ট নাই যোৱা ঠিক আছে উল্টা হৈছে B পা D লে যাৰ কাৰণে মাইনাস IG into G is equal to কি হৈ আছে 0 ঠিক আছে পুৰা ঠিক আছে বুজি পাইছো এটা কথাটো হল যে আমি এই গুটে সার্কিটটো পঢ়ি আছো হুইষ্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশনৰ কাৰণে ঠিক আছে in balance Houston bridge IG equal to কি হ'ব 0 IG equal to 0 যদি IG equal to 0 হয় তেনে হলে ইকুৱেচন যেটো এটো আছিল ই কি হ'বগে I1P minus I2R is equal to 0 for this equation 1 next equation এটো যেটো আছিল I1 minus I1 B pa C sorry to IG hobo B pa C I1 minus IG then I1Q tar pisot ifale I2S is equal to kiman palo equation 2 hoise buji aso ইয়াৰ পৰা যদি মই লিখিব যাও I1 plus I2 so I1 by I2 লিখিব গলে কি হ'ব R by P আৰু ইয়াৰ পৰা যদি মই লিখিব যাও same I1 by I2 যদি লিখিব যাও ইয়াৰ পৰা I1 লিখিব গলে S by Q হয়নে then এটো ইকুৱেচন 3 এটো ইকুৱেচন মই 4 ললো হৈছে তেনে হলে from যদি মই 3 and 4 যদি মই চাও I1 by I2 ৰেশিও সেমি হৈ আছে দুইটাৰে তেনে হলে মই কি পালো R by P equal to S by Q ঠিক আছে তেনে মই কি পালো কি ইফালে গুছি গলে R by S equal to P by Q তেনে হলে আমাৰ হেতুৱে আছিল P by Q equal to R by S আছিল না আছিল এইটোকে কি বুলি কয় হুইষ্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশন বুলি কয় আৰু হুইষ্টন ব্ৰিজ যেতিয়া ব্যালেন্স হয় তেতিয়া ৰেজিস্ট্যান্সৰ এক্সপ্ৰেছন হয় এটো P by Q equal to R by S যত এই S ৰ ভ্যালু
মই নাজানো আৰু এছৰ ভ্যালু মই নাজানো আৰু r টো হৈ আছে ৰেজিস্ট্যান্স বক্সৰ ৰেজিস্ট্যান্স বক্স ঠিক আছে p by q = r by s p q আৰু r ৰ ভ্যালু মই জানো s ৰ ভ্যালু মই নাজানো হেতুৱে হৈ আছে মোৰ ব্যালেন্স হুইস্টন ব্ৰিজৰ কন্ডিশন ঠিক আছে আৰু হুইস্টন ব্ৰিজৰ থ্ৰু যেটো আননোন ৰেজিস্ট্যান্স যেটো উলিওৱা মেথড এই হুইস্টন ব্ৰিজটো একচুয়ালি এপ্লাই কিহত হয় যেটো লো ৰেজিস্ট্যান্স ঠিক আছে লো and high resistance or হুইস্টন ব্ৰিজ এপ্লাই নহয় ঠিক আছে গতিকে এইটোই আছিল হুইস্টন ব্ৰিজ এটো আহে পৰীক্ষাত তোমালোকে চাই লবা হুইস্টন ব্ৰিজটো আমি বুজিলো সাগে ভালকে সাগে বুজিলো গতিকে হুইস্টন ব্ৰিজ বুজাৰ পিছত আমি এতিয়া গৈ আছো একচুয়ালি নেক্সট টপিক এটা আমাৰ আছে মিটাৰ ব্ৰিজ ঠিক আছে আমাৰ আছে মিটাৰ ব্ৰিজ মন কৰিবা ভালকে মন কৰিবা কি টপিক আছে মিটাৰ ব্ৰিজ বুলি চালে কি হয় হুইস্টন ব্ৰিজটো আমি পঢ়িলো আমি কলো সাৰ্কিট এটা কিন্তু সেই সাৰ্কিটটো এতিয়া ধৰিলো মই কথা এটা কি কৈ আছো যে আমাৰ এপ্লিকেশন যেবিলাক ফৰ্ম হয় মানে যেবিলাক কোম্পানীয়ে কিবা এটা থিওৰিৰ ওপৰত যেতিয়া এটা প্ৰডাক্ট এটা বনায় সেই প্ৰডাক্টটো সাপোজ মই জুইচাৰ মেচিনটোৱে কৈছো মেচিনটো অলৰেডি বনাই দিছে ঠিক আছে তার আমি গৈ পেলা জাস্ট প্ৰডাক্টটো ঢিলেই হল তাৰ পৰা আমাৰ জুইটো ফৰ্ম হয় ঠিক আছে সিমিলাৰলি কিন্তু তাকে নকৈ যদি আমাক থিওৰিটো কয় আমি থিওৰিটো বনাই জুইচাৰ মেচিন প্ৰতিবাৰে বনাই থাকিব লাগিব সিমিলাৰলি আননোন ৰেজিস্ট্যান্স উলিয়াবলৈ হুইস্টন ব্ৰিজৰ সাৰ্কিট আমাক দিলে কিন্তু সেই সাৰ্কিটটোৰ এটা মানে এপ্লাইড ফৰ্ম আমাক বনাই দিলে সেই এপ্লাইড ফৰ্মটোৱে হল মিটাৰ ব্ৰিজ তাত আমাৰ একো নাই ঠিক আছে তাত আমাৰ সেই আননোন ৰেজিস্ট্যান্সটো দিব লাগে আৰু লগে লগে ভ্যালুটো আমি পাই যাম সেই যেটো মানে এপ্লিকেশন সেটোৱে হল কি মিটাৰ ব্ৰিজ এতিয়া মিটাৰ ব্ৰিজটো কি বুলি কলে মিটাৰ ব্ৰিজে কাৰ ল ফলো কৰে হুইস্টন ব্ৰিজৰ কি আছিল p by q = r by s তাৰ ব্যালেন্স কন্ডিশনস আছিল দেন এই যেটা ব্যালেন্স কন্ডিশনস তো আছিল এতিয়া ব্যালেন্স কন্ডিশনটো মানে কি হুইস্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশন মানে মিটাৰ ব্ৰিজে হুইস্টন ব্ৰিজৰ প্ৰিন্সিপল মানি চলে এটা মিটাৰ ব্ৰিজ নো প্ৰনে এতে হল এপ্লায়েন্সেস তো কি হয়নো একচুয়ালি আমাৰ জনেকে প্লাইবোৰ্ড বা মাইকা বোৰ্ড থাকে ঠিক আছে এটা ধৰলো তুমি এখন বোৰ্ড কনসিডাৰ কৰা সাপোজ এখন তোমাৰ বোৰ্ড মই বুজাই দিছো এখন বোৰ্ড ইয়া তোমাৰ এডাল দুটা পিন থাকে দুটা পিনত তোমাৰ এডাল ওয়্যাৰ থাকে ঠিক আছে এডাল ওয়্যাৰ থাকে এই ওয়্যাৰডাল 1 মিটাৰ হয় যে ওয়্যাৰডাল 1 মিটাৰ কাৰণে এই ব্ৰিজখনক মিটাৰ ব্ৰিজ বুলি কয় এতিয়া এই ব্ৰিজখনৰ ওয়্যাৰডালৰ পুনে একদম প্যাৰেলালি এডাল স্কেল থাকে কাঠৰ স্কেল পাত থাকে স্কেল থাকে ঠিক আছে এই যেটা পিন আছে পিন কেটাত কপাৰ স্ট্ৰিপ লগোৱা থাকে এনেকুৱা এল শেপৰ কপাৰ স্ট্ৰিপ লগোৱা থাকে কপাৰ স্ট্ৰিপ থাকে এনেকুৱা ঠিক আছে কপাৰ স্ট্ৰিপ থাকে এইবোৰ পইণ্ট ইয়াত হি আমি যেটো লাগে আমি তাক পিন কৰিম তাৰ পিছত ইয়াৰ পৰা আনটো মৰামাক সাৰ্কিটটো চলিবলৈ আমাক পাৱাৰ সাপ্লাই কৰিব লাগিব নহয় ইয়াত আমি পটেনশিয়াল ভি এপ্লাই কৰিম লগত আমাৰ কি থাকিব ঠিক আছে তাৰ পিছত যেটো ৰেজিস্ট্যান্স উলিয়াব লাগে তাক মই ইয়াত কানেক্ট কৰিম s ইয়াৰ ভ্যালু মই নাজানো ঠিক আছে আৰু ইয়াত মই এজ এ হোল এটা ৰেজিস্ট্যান্স বক্স কানেক্ট কৰিম ৰেজিস্ট্যান্স বক্স যাত একচুয়ালি 1 ৰ পৰা 5000 1000 এনেকুৱা ভেৰিয়াছ থাকে আৰু ৰেজিস্ট্যান্স তাত থাকে ঠিক আছে যোনটো মই পিনটো উঠাম হেতু এক্টিভ হয় বাকিখিনি ইনএক্টিভ হৈ থাকে তাৰ পিছত এই পইণ্টৰ পৰা এটা মই আনি গেলভানোমিটাৰৰ পৰা আনটো মোৰ আনি পেলাই জকি বুলি এটা স্মল পিন টাইপ এটা ডিভাইস বুলি ক'ব পাৰিম বা তাক আমি ইউজ কৰিম জকি ঠিক আছে এতিয়া মোৰ যেতিয়া সাৰ্কিটটো ফৰ্ম হৈ গল এতিয়া মই সাৰ্কিটটো ইউজ কেনেকৈ কৰিম প্ৰথমে মই ইয়াত কিটো ক্লোজ কৰিম প্ৰথমে সাৰ্কিট কানেকচনটো ঠিকে আছে না মই চেক কৰিব লাগিব মই ইয়াক ক্লোজ কৰিম কারেন্ট সাপ্লাই হল ইয়াৰ পৰা মই এটা ৰেজিস্ট্যান্স উঠাই দিম সাপোজ 2 ohm 3 ohm মই উঠাম
উঠাই পেলাই মই জকিৰ পিনটো এইফালে এবাৰ মই টাচ কৰিম ঠিক আছে টাচ কৰি যেটো গ্যালভানোমিটাৰ আছে যেটো গ্যালভানোমিটাৰ থাকিব এনেকে গ্যালভানোমিটাৰ তাত পইণ্টাৰডাল যদি মানে যদি এফালে মাৰি থাকে সাপোজ মই ইয়াত টাচ কৰিছো পইণ্টাৰডাল এফালে আহিছে যদি মই ইয়াত টাচ কৰিছো পইণ্টাৰডাল এফালে আহিছে মানে অপোজিট ডিফ্লেকশন দি আছে কানেকশন কৰবাত ৰং হৈ আছে বা মই ইয়াত টাচ কৰিছো এফালে মাৰি আছে মই ইয়াত টাচ কৰিছো এফালে মাৰি আছে মানে উল্টা পিনে মাৰি আছে তেনে হলে তাক কয় সেম সাইড ডিফ্লেকশনস ঠিক আছে তেতিয়াও কৰবাত ৰং হৈ আছে কানেকশনস তেতিয়া কেতিয়াবা কানেকশনস ওকে থাকে কিন্তু তেনেকুৱা ৰং দেখাই থাকে কি হয় কাৰণে কাৰেন্টটো পাসেস নহয় মানে এই ওয়্যাৰবোৰ খুলি পেলাই সিজ কাগজ লৈ ওয়্যাৰবোৰ সাফা কৰি দিব তাত মানে কাৰ্বন হয় তো ওয়্যাৰবোৰত সেই সিজ কাগজ দি পেলাই মাৰি পেলাই আকৌ কানেক্ট কৰি দিবা তেতিয়া তুমি কানেকশনটো ওকে আছে নে চাবা যেতিয়া তুমি ইয়াত দিবা ই যেতিয়া জাস্ট ডিফ্লেকশন দেখাবা এনেকে স্লাইড মুভ কৰো মানে ওকে আছে ওকে কিন্তু যদি সাইড বাই সাইড মাৰি থাকে মানে ৰং হৈছে কানেকশন বাবা কেতিয়াবা ই পুৰা পইণ্ট সিধা হৈ থাকিব পাৰে তো সেইবোৰ দেখাই থাকিলে মানে কানেকশন ৰং হৈ আছে বা কানেকশন কিবা ইৰৰ হৈ আছে তো এইখিনি যেতিয়া ঠিকঠাক হৈ যাব হোৱাৰ পিছত এতিয়া আমি কৰিম কি আমাৰ এমটো কি হুইস্টন ব্ৰিজত আমি কি ধৰিলো ইন কেস অফ ব্যালেন্স হুইস্টন ব্ৰিজ IG = 0 মানে মই ব্যালেন্স হুইস্টন ব্ৰিজ কৰিব লাগে ব্যালেন্স ব্ৰিজ কৰিবলে হল IG 0 হ'ব লাগিব IG 0 বুলি মই কেনে গম পাম গ্যালভানোমিটাৰৰ যেটো 0 ডিফ্লেকশন দেখাব লাগিব তাৰ কাৰণে মই এতিয়া কৰিম কি যেটো ইয়াৰ ৰেজিস্ট্যান্স বক্স আছে ইয়াত বহুত ৰেজিস্ট্যান্স থাকে ইয়াৰ পৰা মই সাপোজ এটা উঠাই মই ওয়্যাৰডালত মই টাচ কৰিছো ঠিক আছে নাই হোৱা 0 আকৌ উঠাইছো বহাইছো কমাইছো তেনেকৈ মই ইয়াৰ ভ্যালু চেঞ্জ কৰি থাকিম কৰি কোনোবা এটা পইণ্ট সাপোজ z আৰু কিবা এটা পাৰ্টিকুলাৰ ভ্যালু সাপোজ 5 ওম 7 ওম কোবা সাপোজ মোৰ জকিটোৱে 0 ডিফ্লেকশন দেখাই দিলে 0 ডিফ্লেকশন দেখাইছে মানে মোৰ ব্ৰিজখন তেতিয়া ব্যালেন্স হৈ গল ঠিক আছে এতিয়া মই ইয়াৰ পৰা এটা ব্যালেন্স হৈ গল এতিয়া কি হৈ আছে সো যেতিয়া ব্যালেন্স হোৱাৰ মানে কি হ'ব এতিয়া প্ৰথম মই ধৰি লৈছো স্মল r কি হৈ আছে ৰেজিস্ট্যান্স পাৰ ইউনিট লেংথ ঠিক আছে ৰেজিস্ট্যান্স পাৰ ইউনিট লেংথ এই ওয়্যাৰডালত ৰেজিস্ট্যান্স থাকিব ধৰি লৈছো r ৰেজিস্ট্যান্স এতিয়া ওয়্যাৰডালত একন জায়গালৈকে লেংথ সাপোজ l মানে সাপোজ 40-60 g হয় আৰু l এটো পইণ্ট e এটো পইণ্ট সাপোজ b ঠিক আছে আৰু তেনে বাকিখিনি কিমান হ'ব যেটো 100 cm হয় 100 মাইনাস l ঠিক আছে তেনে ক্ষেত্ৰত যেতিয়া ৰেজিস্ট্যান্স পাৰ ইউনিট লেংথ r হল তেনে হলে 4 l লেংথত ৰেজিস্ট্যান্স মই ধৰি ললো p বিলি মানে a to j মই ৰেজিস্ট্যান্স ধৰি ললো p এৰ পৰা j লৈকে যিখিনি ওয়্যাৰ আছে তাৰ ৰেজিস্ট্যান্স সাপোজ p তেনে p ইকুৱেল কি হ'ব r * l আকৌ তেনেকে j এৰ পৰা b লে যিখিনি ৰেজিস্ট্যান্স আছে তাৰ মই ধৰি ললো ৰেজিস্ট্যান্স এইখিনি p ধৰিলো এইখিনি q ধৰিলো তেনে হলে এইখিনি যদি q হয় তেনে হলে এইখিনি কিমান হ'ব 100 মাইনাস l ইনটু ৰেজিস্ট্যান্স r হৈ আছে এতিয়া যেতিয়া এইখিনি পালো এইখিনি মই এটা থিওৰি যেতিয়া নিউমেৰিকেল কৰিম তেতিয়া দৰকাৰ নাই মই জাস্ট বুজাইহে গৈছো তেনে ক্ষেত্ৰত ইন কেস অফ ব্যালেন্স হুইস্টন ব্ৰিজ কি হয় p/q = r/s তেনলে p কিমান r * l এটো কিমান 100 মাইনাস l * r এটো কিমান r এটো কিমান s r কেনসেল গল তেনে হলে এতিয়া s = কিমান হ'ব 100 মাইনাস l by l * r ঠিক আছে মানে এটো ফর্মুলা আমি পালো এতিয়া মই যদি ইয়াত যদি ব্যালেন্স লেংথটো পাই যাও ব্যালেন্স লেংথটো পাই গলে মই ইয়াত বহাই দিলো আর ভ্যালুটো মই ইয়াৰ পৰা গমেই পাম কিমান ওম দিছো তেতিয়া মই ফাইনালি এই যেটো আননোন ৰেজিস্ট্যান্স যাৰ ভ্যালু মই নাজানো ঠিক আছে তাৰ ভ্যালু মই ইয়াৰ পৰা উলিয়াব পাৰিম ঠিক আছে এটোৱে হৈছে মিটাৰ ব্ৰিজৰ ফাৰ্স্ট এপ্লিকেশনটো মানে ফাৰ্স্ট এপ্লিকেশনস দা মিটাৰ ব্ৰিজৰ থ্ৰু দি মই কি কৰিব পাৰো মিটাৰ ব্ৰিজৰ থ্ৰু দি মই নম্বৰ 1 unknown resistance or মই ভ্যালু উলিয়াব পাৰো ঠিক আছে উলিয়ালো মই উলিয়া দেখাইছো ধুনিয়াকে বুজিছা তাৰ পিছত এটো unknown resistance হল নহয় হল এটো বুজি পালা এতিয়া unknown resistance উলিয়ালো এতিয়া মই মিটাৰ ব্ৰিজতে আছো
meter bridge number 2 applications compare the EMF compare the unknown resistance ইয়াৰ আগৰটো মই unknown resistance or value উলিয়াইছিলো এতিয়া মই compare কৰিব গৈছো compare কৰিব যাওতে এতিয়া কি হৈ আছে তুমি চোৱা ধৰি লৈছো মোৰ হাতত দুটা resistance আছে এটো ফিগাৰে মই ধৰিছো আৰু এটো ফিগাৰে মই ধৰিছো মই ধৰোতে প্ৰথম resistance suppose x1 ধৰিলো মই প্ৰথম resistance to x1 বুলি ধৰিছো যাৰ ভ্যালু মই নাজানো আৰু ঠিক আছে তেতিয়া মই ইয়াত ব্যালেন্স লেংথ পাইছো L1 তেনেহলে ইখিনি কিমান হ'ব 100 minus L1 হ'ব না নহয় তেনে হলে কম্পেয়াৰ যেতিয়া হ'ব for x1 resistor x1 unknown যদি উলিয়াবলৈ যাও ফৰ্মুলা মতে আমাৰ কি হয় p by q equal to r by s ঠিক আছে এটা p by q বুলি কওঁতে length L1 par resistance কিমান হয় r হয় তেনে হলে কিমান হ'ব p জায়গা L1 r ইফালে 100 minus L1 into r equal to কিমান হৈ আছে r by s sorry s আছে কিন্তু এটা s ৰ কাৰণে মই কি ধৰিছো x1 হে ধৰিছো এটো ভ্যালু মই x1 পাইছো সব মই সেম ৰাখিছো খালি মই যেটো ইয়াৰ ভ্যালুটো বদলাই দিছো ইয়াৰ ভ্যালুটো ব্যালেন্স পইণ্টটো মোৰ বদলি যাব ঠিক আছে x1 তেলে এইখিনি ক্যান্সেল কৰি মই ইয়াত কিমান পাইছো r by x1 equal to L1 by 100 minus L1 এটা ইকুৱেচন পালো তাৰ পিছত মই যদি for x2 কাৰণে যদি কৰো নেক্সট এডাল ওয়াৰ বা নেক্সট ৰেজিস্ট্যান্স তো মই কানেক্ট কৰিছো হেতু নেক্সট ৰেজিস্ট্যান্স কিমান x2 তেতিয়া সাপোজ মই এখিনি কৰিম আৰু সেম প্ৰসেস কৰোতে মই ইয়াত সাপোজ ব্যালেন্স পাইছো L2 তেনে এখিনি কিমান হ'ব 100 minus L2 তেতিয়া যদি মই কৰিবলৈ যাও ইয়াত কিমান হ'ব r by ডাইৰেক্ট লিখিছো r by x2 equal to L2 by 100 minus L2 equation 2 হৈ আছে এটা মোক কম্পাৰিজন লাগে কম্পাৰিজন কৰিবলৈ কি আছে 2 by 1 যদি কৰো r by x2 r by x1 হৈ আছে তেনে হলে L2 by 100 minus L2 ইফালে L1 by 100 minus L1 হল তেনে r cancel গল x1 by x2 is equal to L2 by L1 100 minus L1 100 minus L2 ঠিক আছে এটো মই কি পালোগে comparison of unknown resistance using meter bridge পুরা বুজি পাইছো ডাউট নাই সাগে ঠিক আছে ডাউট নাই হেতু তার পিছত মিটাৰ ব্ৰিজ ইউজ কৰি পেলাই মই তোমালোকে সাগে ধুনিয়াকে বুজি আছা ন ভালকে সাগে বুজি আছা ডাউট লগা নাই গৰমটো বহুত পৰিছে করোনা ডালু হৈছে এতিয়া নেক্সট আমি গৈ আছো 3 নম্বৰ কেছটোত আমি গৈ আছো যে to measure the unknown temperature আমি unknown temperature আমি কি কৰিব পাৰো মিটাৰ ব্ৰিজৰ থ্ৰুদি আমি উলিয়াব পাৰো ঠিক আছে মিটাৰ ব্ৰিজৰ থ্ৰুদি যদি আমি unknown temperature উলিয়াবলৈ যাও আমি লাষ্ট দুটা ক্লাছৰ আগত আমি ৰেজিস্ট্যান্স টেম্পারেচার রিলেশনশিপ তো উলিয়াই থৈছিল ধৰি লৈছো এটা ৰেজিস্টৰ আছে R0 টেম্পারেচার সেই সময়ত R0 আছে আৰু তাৰ ফাইনাল ৰেজিস্ট্যান্স সাপোজ R আছে এট কিমানত আছে টেম্পারেচার 3 ডিগ্ৰী সেলসিয়াস ঠিক আছে 3 ডিগ্ৰী সেলসিয়াসৰ ৰেজিস্ট্যান্স কিমান R আৰু 0 ডিগ্ৰী সেলসিয়াসৰ ৰেজিস্ট্যান্স কিমান R0 ঠিক আছে তেনে ক্ষেত্ৰত যদি মই ইকুৱেচন লিখিব যাও R ইকুৱেল টু কিমান আহিব R0 1 plus alpha del t তেনে হলে R equal to R0 1 plus alpha t minus 0 হয় আৰু ঠিক আছে t minus 0 হয় তেনে হলে R equal to R0 plus R0 alpha t 0 to নাই তেনে R minus R0 equal to R0 alpha t হৈ আছে এটো এটা ইকুৱেচন মই ললো এটোত কি হৈ আছে টেম্পারেচার তোমাৰ কিমানত আছে ইফালে 0 ডিগ্ৰী সেলসিয়াসত R0 আছে ইফালে তোমাৰ 3 ডিগ্ৰী সেলসিয়াসত R আছে মই এটা 3 ডিগ্ৰী সেলসিয়াসত মই R ৰ ভ্যালুৱে উলিয়ামগে গৈ পেলাই
মানে R আছে এতিয়া মই টেম্পাৰেচাৰটো উলিয়াব লাগে তাৰ কাৰণে মই প্ৰথমে এই ইকুৱেশ্যনটো কনসিডাৰ কৰিলো কৰি পেলাই মই ইকুৱেশ্যন 1 পালো তাৰ পিছত মই ধৰি লৈছো লেট R100 এটা ৰেজিস্টৰ হয় কেতিয়া at 100 ডিগ্ৰী সেলসিয়াস তেতিয়া যদি মই ইকুৱেশ্যন 1 টো নিচিনাকৈ লিখিব যাওঁ ইয়াত যেনেকৈ R at t ডিগ্ৰী ইয়াত যদি মই তেনেকৈ লিখিব যাওঁ R ৰ জাগাত কি আহিব R100 minus R0 equal to R0 alpha t জাগাত কিমান আহিব 100 ইকুৱেশ্যন 2 ঠিক আছে বুজি আছো তাৰ পিছত এতিয়া মই ইকুৱেশ্যন 2 by ইকুৱেশ্যন 1 যদি মই কৰিব যাওঁ এতিয়া R100 minus R0 হৈ আছে নে ইফালে কিমান আছে দেখিছা R minus R0 is equal to মই যদি চাবলৈ যাওঁ ইয়াত তুমি চোৱা R0 alpha 100 R0 alpha t ঠিক আছে তো এইখিনি ক্যান্সেল গল এতিয়া মোক লাগে t মোক t লাগে t equal to এইখিনি যদি মই ফালে t আনো এইখিনি তললে যাব এইখিনি তললে গলে ওপৰলে যাব কি R minus R0 তললে আহিব R100 minus R0 ইনটু হৈ আছে কি 100 এটো মই কিহৰ এক্সপ্ৰেছন পালো টেম্পাৰেচাৰ এক্সপ্ৰেছন পালো কেতিয়া পালো যেতিয়া মিটাৰ ব্ৰিজ ইউজ কৰি পেলাই ঠিক আছে মিটাৰ ব্ৰিজ ইউজ কৰি পেলাই মই একচুয়ালি মিটাৰ ব্ৰিজৰ দৰকাৰী নাই কিটো ইনে ওলাই যায় তথাপিটো মানে তোমাৰ মিটাৰ ব্ৰিজৰ পইণ্টত দি থৈছে যাৰ কাৰণে মই এটো কৰি দিলো ইয়াত ঠিক আছে বুজি পালা এজে হল ডাউট নাই কি তো এতিয়া কথাটো হল দেখিনি বুজাৰ পিছত মিটাৰ ব্ৰিজ আমি কোনলৈকে বুজিলো দুনিয়াকে বুজিলো তো মিটাৰ ব্ৰিজ বুজাৰ পিছত আমাৰ আৰু এটা বস্তু আহিল এতিয়া কি পটেনশিওমিটাৰ ঠিক আছে পটেনশিওমিটাৰ এটা পটেনশিওমিটাৰ ডিভাইসটো কি হয় একচুয়ালি পটেনশিওমিটাৰ এনেকুৱা এটা ডিভাইস যাক আমি ইউজ কৰো কিহৰ কাৰণে এজ এ হোল পটেনশিয়াল ডিফাৰেন্স মেজাৰ কৰিবলৈ কিন্তু পটেনশিয়াল ডিফাৰেন্স মেজাৰ কৰিবলৈ ভল্টমিটাৰো আছে তেনে আমি ভল্টমিটাৰ ইউজ নকৰি আকৌ পটেনশিওমিটাৰ কি আহিল ঠিক আছে একচুয়ালি ভল্টমিটাৰ কি হয় আমি এটা ফৰ্মুলা পাইছো নহয় v = e - ir ভল্টমিটাৰে এই ভ্যালুটো দিয়ে ঠিক আছে ভল্টমিটাৰে এই ভ্যালুটো দিব নোৱাৰে ঠিক আছে এই ভ্যালুটো এপ্ৰক্সিমেট ভ্যালু হয় ঠিক আছে একুৰেট নহয় মানে তো একুৰেট ভ্যালু এক্সাক্ট ভ্যালু ইএমএফ কোনে দিব পটেনশিওমিটাৰে দিয়ে যাৰ কাৰণে পটেনশিওমিটাৰ এনেকুৱা এটা ডিভাইস যাক আমি ইউজ কৰো যাতে total current total EMF of the circuit আমি মেজাৰ কৰিব পাৰো ঠিক আছে তাৰ কাৰণে আমি এটা প্ৰথমে পটেনশিওমিটাৰৰ ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ ঠিক আছে পটেনশিওমিটাৰ ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ যাওঁতে পটেনশিওমিটাৰত কি হয় 4 মিটাৰ ওয়্যাৰ ইউজ কৰে মন কৰিবা গাল 4 মিটাৰ ওয়্যাৰ ইউজ কৰে এনেকে ইউজ কৰে 4 মিটাৰ ঠিক আছে 1 মিটাৰ কে 4 মিটাৰ ইয়াত স্কেল থাকে এই গোটেই বস্তুখিনি এখন এনেকুৱা এখন প্লেট থাকে আৰু প্লাইবোৰ্ডৰ প্লাইট থাকে তাৰ ওপৰত গোটেই বস্তুখিনি থাকে তো ইয়াৰ এতিয়া কি হয় এজ এ হোল যদি চাবলৈ যোৱা তোমাৰ ইয়াৰ পৰা আৰম্ভ কৰিলো নহয় আৰম্ভ কৰি পেলাই ইয়াতে তোমাৰ এই এনটো দেখিছানে এই এনটো প্ৰথম এমিটাৰ এটা কানেক্ট কৰে তাৰ পিছত তোমাৰ ইয়াত তোমাৰ ব্যাটাৰি সেল দি পেলাই ইএমএফ কানেক্ট কৰে তাৰ পিছত ইয়াত তোমাৰ কি হয় ৰিঅস্টেট আহি যায় ৰিঅস্টেটটো কানেক্ট কৰে টু ভেৰিয়েবল ৰেজিস্ট্যান্স ঠিক আছে বুজি পালা এটো হৈ গল এইখিনি ইয়াৰ প্ৰেজ ষ্টৰ পৰা ষ্টাৰ্ট হয় যত ফিনিশ হয় তাত কানেক্ট কৰে আৰু যত ষ্টাৰ্ট হয় তাৰ পৰা ইয়াত তোমাৰ কি হয় এটা গ্যালভানোমিটাৰ থাকে ঠিক আছে গ্যালভানোমিটাৰ থাকে ইফালে এটা জকি থাকে এতিয়া মেইন এমটো কি যেতিয়া কারেন্ট ফ্লো হয় ইএমএফ মানে কি ইএমএফ আসলে কি পটেনশিয়াল ডিফারেন্স কেতিয়া when no current flows through the circuit মানে এতিয়া মৰিয়াত যেটো as a no current flows through the circuit মানে মই এতিয়া গ্যালভানোমিটাৰ কারেন্টটো 0 কৰি পেলাই মই ইএমএফ উলিয়াব লাগিব ঠিক আছে তে মই ধৰি লৈছো মই ইয়াত সব সার্কিট অন কৰি দিলো ইয়াৰ ৰিঅস্টেটৰ ভ্যালু মই চেঞ্জ কৰি আছো
ৰিঅ'ষ্টেট হৈ আছে এটা ভেৰিয়েবল ৰেজিষ্টেন্স যাৰ ভ্যালুটো কিমান মই গম নাপাওঁ তোমাক এটা প্ৰ্যাকটিক্যাল কৰিলে গম পাবা আৰু তে মই ডিভাইসটো দেখাম তাত তোমাৰ এটো এজ এ হোল ইয়াৰ ভ্যালুটো ভেৰি কৰি মই ৰেজিষ্টেন্সৰ ভ্যালুটো ভেৰি কৰি পেলাই মই ইয়াত কাৰেন্টটো ফ্লাকচুৱেট কৰি থাকিম যাতে মোৰ পটেনচিয়েলটো কি হয় মানে গেলভানোমিটাৰে 0 ভ্যালু দেখায় তো তাৰ কাৰণে মই ইয়াত ধৰি লৈছো মই ইয়াত গৈ পেলাই ইয়াত সাপোজ একন জায়গাত মই জে পালো তো ইয়াৰ পৰা এনেকে গৈ একনলৈকে এখিনি এল ঠিক আছে ইয়াত মোৰ গেলভানোমিটাৰে ব্যালেন্স দেখাই আছে তো গেলভানোমিটাৰে ব্যালেন্স দেখাই আছে তেনে হলে according to ohms law মই কি জানো v equal to I or form আছে মোৰ হাতত আকৌ মই I equal to মানে I আছে R equal to মোৰ rho L by A পাই থৈছো তেনে হেতত যেতিয়া তুমি সার্কিট অন কৰি দিবা এই ব্যাটাৰিটো আৰু চেঞ্জ কৰি থাকিব নোৱাৰা ইয়াৰ মাজে কাৰেন্ট যিমান গৈছে গৈ থাকিব rho to ৱাৰ্ডলৰ কনস্ট্যান্ট resistivity constant এও কনস্ট্যান্ট তেনলে ইয়াত ভেৰিয়েবল কি হয় এই ব্যালেন্স লেংথটো ঠিক আছে যাৰ কাৰণে I rho by A কি হয় কনস্ট্যান্ট into কি হয় আছে L then itu constant term v proportional to কি হয় আছে L ঠিক আছে তাৰ পিছত মানে এখিনি মই k দি পেলাই লিখিম আৰু তাৰ পিছত v proportional দি পেলাই দিলো k equal to কিমান হবে I rho by A হয় is equal to potentiometer constant বুলি কয় ঠিক আছে বা ভোল্টেজ কনস্ট্যান্টও কৈ দিব তো এতিয়া এখিনি যেতিয়া হল এইটোকে কি বুলি কয় potentiometer principle potential drop is directly proportional to the balance length ঠিক আছে দুনিয়াকে বুজিছা তো এইকনলৈকে বুজাৰ পিছত এটো হল potentiometer মই বুজিলো potentiometer এটা মই ইউজেস আহিছো প্ৰথমটো আহিছো comparison মই পঢ়িব গৈ আছো comparison তো কি হৈ আছে সোৱা comparison তো কি হৈ আছে মই এই সার্কিট ডায়াগ্রামটো মই এনেকে আঁকিছো এডাল ওয়াৰডাল এডাল এ ফালে বি আছে এই ফালে তোমাৰ এমিটাৰটো আছিলে নেগেটিভ পজিটিভ তাৰ লগত তোমাৰ ব্যাটাৰি সেল আছে ইএমএফ ই আছে তাৰ লগত আছে ৰিঅ'ষ্টেট আছে আৰএস ঠিক আছে তাৰ পিছত যেহেতু মই কম্পাৰিজন অফ ইএমএফ কৰিব গৈ আছো এই মোক মানে দুটা ব্যাটাৰি সেল লাগিব এটো 0.1 লৈছো এটো 0.2 লৈছো ঠিক আছে আৰু ইয়াত মই এটা পইণ্ট ৰাখিছো ঠিক আছে এই পইণ্টটো লগত মানে গেলভানোমিটাৰ আছে গেলভানোমিটাৰ লগত ৰেজিস্ট্যান্স আছে R তাৰ লগত জকি আছে J ঠিক আছে এখিনি আছে এতিয়া কি হৈ আছে কথাটো কি হৈ আছে সোৱা মই এতিয়া প্ৰথম যে সার্কিটটোত কম্পাৰিজন অফ ইএমএফ কৰিবলৈ যত এটা কনস্ট্যান্ট কারেন্ট ফ্লো কৰাব লাগিব তাৰ কাৰণে মই ইএমএফ ই কানেক্ট কৰিছো কারেন্টটো মেজাৰমেন্টৰ কাৰণে এ ৰাখিছো ৰিঅ'ষ্টেট ভেৰিয়েবল ৰাখিছো ইএমএফ দুটা মই এটা E1 এটা E2 ৰাখিছো ঠিক আছে এতিয়া মই কি কৰিছো এতিয়া মই এটো 3 পইণ্ট বুলি লৈছো এতিয়া মই কি কৰিছো স্টেপ 1 ফাৰ্স্ট স্টেপটো কৰি আছো স্টেপ 1 ইয়াত মই কি কৰি আছো ইহত দুইটা কানেক্ট কৰিছো ইহত দুইটা কানেক্ট কৰি দিয়া লগে সার্কিটলে E1 EMF টো এক্টিভ হল E1 এক্টিভ টো সার্কিটত যাব তাৰ পিছত মই ইয়াৰ ভ্যালু বদলাই আছো জকি দি পেলাই মই ইয়াত টাচ কৰি আছো কৰি মই এটা পইণ্ট J ইয়াৰ পৰা লেংথ সাপোজ L1 ত মোৰ গেলভানোমিটাৰে 0 ডিফ্লেকশন দেখাই দিলে 0 ডিফ্লেকশন দেখালে তাৰ মানে কোড দেখাইছে এ J equal to L1 ত কি দেখাইছে 0 ডিফ্লেকশন তাৰ মিনিং কি কারেন্ট এফালেও নাই আহা ঠিক আছে কারেন্ট এফালপো কারেন্ট যোৱা নাই কিয় নাই যোৱা ইয়াৰ পটেনশিয়াল আৰু ইয়াৰ পটেনশিয়াল সেম মানে V A J is equal to কি হৈ আছে E1 K1 লিখিছো E1 ঠিক আছে এটো মই পালো বাট potentiometer principle মতে কি হয় E1 is VAJ is proportional to কি হ'ব লাগিব L1 হয় নহয় potentiometer principle V proportional to L হয় না VAJ proportional to কি হ'ব L1
তো ইজ ইকুৱেল টু VAJ ইজ ইকুৱেল টু কিমান হ'ব KL1 এইটো ইকুৱেশ্যন 2 দিলোঁ এইটো ইকুৱেশ্যন 1 ল'লোঁ 1 আৰু 2 যদি মই কম্পেয়াৰ কৰোঁ তেনেহ'লে মই কি পালোঁ E1 ইকুৱেল টু KL1 পালোঁ ধুনীয়াকৈ বুজি পাইছা ডাউট নাই দেন মই ষ্টেপ 2 ল'লোঁ এবাৰ মই দেখিছানে 1 আৰু 3 মাজৰ কানেকশ্যনটো খুলি দিলোঁ খুলি 2 আৰু 3 কানেক্ট কৰিলোঁ এতিয়া সাৰ্কিটলৈ কোন গ'ল E2 গ'ল ঠিক আছে বেলেন্স পইণ্ট বিচাৰিছোঁ সাপোজ গৈ পাইছোঁ এটা পইণ্ট J ডেছত ইয়াৰ পৰা লেংথ কিমান আছে L2 লেংথ আছে তেনে ক্ষেত্ৰত ষ্টেপ 2 AJ ডেছ ইকুৱেল টু কিমান হয় L2 হয় ইনে L2 হয় এৰ পৰা J ডেছলৈকে লেংথ কিমান L2 হয় কিন্তু মই ভোল্টেজ AJ ডেছ ইজ ইকুৱেল টু কাৰেণ্ট কিমান আছে ইহৰ দুটাৰ পটেনশিয়াল কাৰ সমান E2 সমান যদি E2 সমান হয় তেনেহ'লে E2 সমান কিন্তু আমি পটেনশিওমিটাৰ প্ৰিন্সিপল মতে কি পাইছোঁ VAJ ডেছ ইজ প্ৰপৰ্শনাল টু মানে KL2 দুইটা কম্পেয়াৰ কৰিলে কি পাম E2 ইকুৱেল টু KL2 পালোঁ তাহলে এই দুটা যদি মই ইকুৱেশ্যন কম্পেয়াৰ কৰোঁ E1 বাই E2 ইকুৱেল টু কি পামগে মই দেখিছানে K কেনসেল গ'ল L1 বাই L2 ঠিক আছে ধুনীয়াকৈ চাগে বুজিছা EMF কম্পেৰিজন বুজিলা মোৰ মতে ধুনীয়াকৈ বুজিব লাগে একো ডাউট থাকিবলগীয়া নাই কি হা ধুনীয়াকৈ চাগে বুজিছা এইটো মই ধুনীয়াকৈ নোট দিছোঁ বাৰু নোটটো চাই ল'বা তাৰ পিছত এটো যেতিয়া বুজিলোঁ এটো বুজাৰ পিছত নেক্সট এতিয়া মই গৈ আছোঁ পটেনশিওমিটাৰ ইউজ কৰি ইন্টাৰনেল ৰেজিস্ট্যান্স অফ এ সেল উলিয়াব পাৰি ঠিক আছে ইন্টাৰনেল ৰেজিস্ট্যান্স অফ এ সেল কেনেকৈ উলিয়াম এতিয়া আগৰ সাৰ্কিটটোৱে থাকিব অকমান চেঞ্জ হ'ব খালি এতিয়া এই সাৰ্কিটটো মই ঠিকঠাক কৰি লৈছোঁ ঠিক আছে RS আছে এইখিনিটো বুজিছা এতিয়া ইয়াত মই কি কৰি আছোঁ EMF বেটাৰী লৈছোঁ এটো মই ইনে E ডেছ ল'লোঁ এটো E বেটাৰী চেল লৈছোঁ ইয়াৰ লগত মই এটা ৰেজিস্ট্যান্স ৰাখিছোঁ কি ৰাখি মই এনেকৈ কানেক্ট কৰি ৰাখিছোঁ ইয়াৰ লগত গ্যালভানোমিটাৰ ৰেজিস্ট্যান্স ঠিক আছে জকি আছে J হল এতিয়া ইয়াৰ ৰেজিস্ট্যান্স মই R ৰাখিছোঁ এতিয়া কি হৈ আছে যেতিয়া মই সাৰ্কিটটোত প্ৰথম মই ইন্টাৰনেল ৰেজিস্ট্যান্স উলিয়াব লাগে ইন্টাৰনেল ৰেজিস্ট্যান্সৰ ফৰ্মুলা কি আছিল স্মল r ইকুৱেল টু E বাই V মাইনাছ 1 ইনটু ক্যাপিটেল R মোক E আৰু V লাগে EMF লাগে আৰু টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স লাগে তাৰ কাৰণে মই প্ৰথম এই বস্তুটো ওপেন ৰাখিম মানে E থাকা নথকা একে A আছে B পইণ্ট আছে ঠিক আছে এতিয়া যেতিয়া মই সাৰ্কিটত কাৰেন্ট ফ্লো হৈছে ইয়াক মই ক্লোজ কৰি ৰাখিছোঁ ৰিঅ'ষ্টেটৰ ভ্যালু বদলাই আছোঁ জকি পজিশন সলনি হৈ আছে গৈ এটা পইণ্ট J ইয়াৰ পৰা ইয়াৰ লেংথ L1ত মোৰ গ্যালভানোমিটাৰ কি দেখালে ব্যালেন্স দেখাই দিলে ঠিক আছে তেনেহ'লে মই যদি স্টেপ 1 লওঁ স্টেপ 1 যদি মই লওঁ মোৰ AJ ইকুৱেল টু মোক কিমান দেখাইছে L1 কিন্তু হেতু কিয় দেখাইছে বিকজ VAJ ইকুৱেল টু কাৰ সমান E1 ৰ সমান সৰি E1 নিলিখো E লিখো E সমান ঠিক আছে কিন্তু according to principle of potentiometer VAJ proportional to balance like মানে কিমান L1 is equal to কি হয় KL1 হৈ আছে তেনে ক্ষেত্ৰত মই ইয়াৰ পৰা E equal to কি পালো KL1 পালো এটো স্টেপ 1 হৈ গল ধুনীয়াকৈ বুজিছা মই কি কৰিলো যে পইণ্টত পালো ব্যালেন্স লেংথ L1 ত ধৰি লৈছো তেতিয়া লাগে যেটো এটো ওপেন হৈ আছে ইয়াৰ পৰা ফুল গুটি পটেনশিয়াল খিনি সাৰ্কিটত সাপ্লাই হৈ আছে E equal to KL1 নেক্সট মই গৈ আছো স্টেপ 2 স্টেপ 2 ত মই ইয়াত কি কৰিলো ইয়াক কানেক্ট কৰি দিলো ইয়াক কানেক্ট কৰি দিয়াৰ লগে লগে এতিয়া ইয়াত সাৰ্কিটৰ মই কি কৰিছো গ্যালভানোমিটাৰ কলৰ কানেক্ট কৰা আছে বেটাৰী এই টাৰ্মিনেল পটেনশিয়াল লগতে কানেক্ট কৰা আছে ক্যাপিটেল R এক্সটাৰ্নাল সাৰ্কিটত লগোৱা হয় মানে এক্সটাৰ্নাল সাৰ্কিটটোৰ পৰা কাৰেন্ট যাব এতিয়া ঠিক আছে যেতিয়া কাৰেন্টটো যাব
সেই সময় যেহেতু ভোল্টেজটো কম হয় ইএমএফতকৈ বেলেন্স লেংথটো কমি যাব যাৰ কাৰণে এই পইণ্টটো সাপোজ মই ধৰি লৈছোঁ ইয়াত পাইছোঁ এইখিনি লেংথ L2 ইয়ালৈকে লেংথ L2 ঠিক আছে তেনে ক্ষেত্ৰত এই ZS কি পাইছোঁ L2 ঠিক আছে এতিয়া মই VA Z ডেশ ইয়াৰ পৰা ইয়ালে Z ডেশ কাৰ সমান হ'ব এইকণ জাগাৰ পটেনশিয়াল এইকণ L2 হা AZ ডেশৰ পটেনশিয়াল কাৰ সমান EMF ৰ টাৰ্মিনেলৰ সমান টাৰ্মিনেল কি হয় V হয় ঠিক আছে কিন্তু according to principle of potentiometer ইয়াৰ পটেনশিয়াল কিমান VA ZS ই কাৰ সমান হ'ব বেলেন্স লেংথৰ সমান মানে KL2 ঠিক আছে তেনে ক্ষেত্ৰত যদি মই দুটা কম্পেয়াৰ কৰোঁ মই কি পালোঁ V = KL2 মই এটা ইকুৱেশ্যন পালোঁ ঠিক আছে এতিয়া মই এইখিনিটা ইকুৱেশ্যন পাই গ'লো মোৰ ইণ্টাৰনেল ৰেজিষ্টেন্সৰ এক্সপ্ৰেশ্যন কি আছিলে উই নো দ্যাট ফিজিক্সৰ এটাই ভাল আৰু কিবা আমি জানো নাজানো কিন্তু উই নো দ্যাটটো আমি লিখিব পাৰোঁ মানে ঠিক আছে উই নো দ্যাট বহুত ল'ৰা ছোৱালী দেখো এক্সাম হলত কুৱেশ্যন নাম্বাৰ দি পেলাই ৰখি থাকে কুৱেশ্যন নাম্বাৰ দিলে উই নো দ্যাট দি পেলাই ৰখি থাকে বাইখিনি কাহৰ পৰা চাব চাগে আৰু চাই লিখিব কিন্তু কি দিলিকে আগতে জানে যে কি সব জানে ঠিক আছে E/V -1 * R ঠিক আছে তো E/V মানে কিমান পাবা তুমি ইয়াত চোৱাচোন E/V যদি কৰিব যোৱা KL1/KL2 মানে কিমান পাবা L1/L2 পালা নাই তেনেহ'লে E/V মানে কিমান পালা L1/L2 -1 * capital R কিহৰ এক্সপ্ৰেশ্যন পালাগে ইণ্টাৰনেল ৰেজিষ্টেন্সৰ এক্সপ্ৰেশ্যন পালা ক'ৰ পৰা পালা ইউজিং অ পটেনশিওমিটাৰ প্ৰিন্সিপল ঠিক আছে দেন এই কোণতে আমাৰ এতিয়া কাৰেন্ট চেপ্টাৰটোৰ ওভাৰঅল 12 যিখিনি কন্টেন্ট আছে সেইখিনি আমাৰ শেষ হ'ল দেন আজি ক্লাছত আমি কিৰচফছ ল আৰম্ভ কৰিলোঁ কিৰচফ ফাৰ্ষ্ট ল বা কিৰচফছ কাৰেন্ট ল বা কিৰচফ চাৰ্জ মানে কাৰেন্ট চাৰ্জ কনজাৰভেশ্যন ল কিৰচফ সেকেন্ড ল কিৰচফ ভোল্টেজ ল কিৰচফ লুপ ল বা এজ এ কিৰচফ এনাৰ্জি কনজাৰভেশ্যন ল দুইটা পঢ়িলোঁ দুইটাৰে সাইন কনভেনশ্যন পঢ়িলোঁ দুইটা ইউজ নিউমাৰিকেলত কেনেকৈ কৰিম সেইখিনি চালোঁ তাৰপিছত আমি এটা নিউমাৰিকেলো জাষ্ট আমি চালোঁ তাৰপিছতে আমি গুছি গ'লো হুইষ্টন ব্ৰিজটো কি হয়নো তাৰ পৰা আমি কেনেকৈ ৰেজিষ্টেন্স উলিয়াম হুইষ্টন ব্ৰিজৰ ফৰ্মুলা কি আমি সেইখিনি প্ৰথমে প্ৰিন্সিপল পঢ়ি তাৰ ডেৰিভেশ্যন কৰি লাষ্টত আমি P/Q = R/S ঠিক আছে আমি গোটেই ৰিলেশ্যনশ্বিপ ডিৰাইভ কৰিলোঁ তাৰপিছত আমি হুইষ্টন ব্ৰিজৰ মানে এজ এ এপ্লিকেশ্যনছ মিটাৰ ব্ৰিজ পঢ়িলোঁ মিটাৰ ব্ৰিজ ইউজ কৰি পেলাই আননোন ৰেজিষ্টেন্স উলিয়ালোঁ তাৰপিছত আননোন ৰেজিষ্টেন্সো আমি কম্পেৰিজন উলিয়ালোঁ তাৰপিছত যেতিয়া টেম্পাৰেচাৰ বাঢ়ি গৈ থাকিব ৰেজিষ্টেন্সটো বাঢ়ি গৈ থাকিব তেনেহ'লে আমি তাত মিটাৰ ব্ৰিজ ইউজ কৰি পেলাই আননোন টেম্পাৰেচাৰ উলিয়াব পাৰিম ঠিক আছে এইখিনি আমি কৰিলোঁ তাৰপিছত আমি গুচি গ'লোঁ পটেনশিওমিটাৰ প্ৰিন্সিপল V proportional to L তাৰপিছত পটেনশিওমিটাৰ ইউজ কৰি পেলাই আমি EMF ৰ কম্পেৰিজন কৰিলোঁ আৰু পটেনশিওমিটাৰ ইউজ কৰি পেলাই আমি আননোন ইণ্টাৰনেল ৰেজিষ্টেন্সৰ ভ্যালু উলিয়াই দেখালোঁ ঠিক আছে দেন আজি আমি এইখিনি বস্তু ধুনীয়াকৈ পঢ়িলোঁ মোৰ মতে যদি তোমালোকে ধুনীয়াকৈ বুজি পাবা অকমান লাগিলে আকৌ দুবাৰ এবাৰকৈ চাই ল'বা ঠিক আছে চাই লৈ পেলাই ভালকৈ ষ্টাডি কৰা এই বস্তুখিনি তোমালোকে আজিয়ে কমপ্লিট হৈ যাব মোটামুটিকৈ ঠিক আছে দেন আমি পিছত আকৌ লগ পাম ঠিক আছে ভালকৈ পঢ়া গুড লাক